হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম BS ছেকেণ্ড ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্স ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিম। যিহেতু তোমালোকৰ অহাকালি অৰ্থাৎ 17 মে' তাৰিখে পলিটিকেল ছায়েন্স ছাবজেক্টটো আছে, সেইকাৰণে তোমালোকৰ সহায় হোৱাকৈ বা কিছু আইডিয়া ধাৰণা কৰিব পাৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তোমালোকে চাব পাৰিছা ছেমিষ্টাৰ 2024ৰ পলিটিকেল ছায়েন্স পেপাৰ কোড দিয়া আছে আৰু দিয়া আছে যে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স অৰ্থাৎ ভাৰতীয় চৰকাৰ আৰু ৰাজনীতি। তাৰ পিছতে তোমালোকে চোৱা ফুল মাৰ্কছ দিয়া থাকিব 60 আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা আৰু এইটো টোটেলি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ। প্ৰথমে তোমালোকে চাবা কুৱেশ্যন নাম্বাৰ 1ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। যিকোনো 8টা লিখিব লাগে 1 × 8 = 8, যিকোনো তোমালোকে 8টা লিখিলে হৈ যাব। প্ৰথম কুৱেশ্যনটো দিয়া আছিলে তলৰ কোনটো অনুচ্ছেদ পঞ্চায়ত ব্যৱস্থাৰ লগত জড়িত। তাৰপিছতে নেক্সট কুৱেশ্যন দিয়া আছিলে বি নম্বৰটো যে ভাৰতীয় সংবিধানৰ 42তম সংশোধনী আইন ডেছ চনত গৃহীত হৈছিল। তাৰপিছতে চি নম্বৰটো ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটা ভেটো ক্ষমতা উল্লেখ কৰা। ডি নম্বৰটো দিয়া আছিলে ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন দিয়া আছিলে 1 মাৰ্কৰ। এতিয়া আমি নেক্সট পেজলৈ আগবাঢ়িছোঁ। একেবাৰে শেষৰ কুৱেশ্যন 8 নম্বৰটো যে সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰটো দিয়া আছিলে যে তলৰ প্ৰশ্নবোৰৰ যিকোনো 6টা উত্তৰ লিখা। অৰ্থাৎ যিকোনো 6টা লিখিব লাগে। প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্ককৈ দিয়া আছে। যিকোনো 6টা লিখিব লাগে। বহুত কেইটা দিয়া আছে অপশ্যনাল, কিন্তু মাত্ৰ 6টা লিখিব লাগে। 2 নম্বৰৰ এই নম্বৰটো কুৱেশ্যনটো আছিল যে 1935 চনৰ ভাৰত শাসন আইনৰ 2টা বৈশিষ্ট্য লিখা। এনেকুৱা ধৰণৰ বি নম্বৰত দিয়া আছিলে মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশনাত্মক নীতিৰ মাজৰ 2টা পাৰ্থক্য লিখা। ডি নম্বৰ, চি নম্বৰ, ডি নম্বৰ এইবিলাক চাই ল'বা। এতিয়া আমি নেক্সট পেজলৈ আহিছোঁ। নেক্সট পেজত দিয়া আছিলে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত যিকোনো 2টা আদৰ্শ উল্লেখ কৰা। এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া আছিলে 8 নম্বৰটো যে ভাৰত চৰকাৰ আইন 1919 চনৰ 2টা সীমাবদ্ধতা লিখা। এনেকুৱা ধৰণে জেলৈকে দিয়া আছে। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 3লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 3টো চোৱা ৰাইট শ্বৰ্ট নোটছ অন এনি 4। যিকোনো 4টা লিখিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যনত কিমান দিয়া থাকিব 5 কৰি দিয়া থাকিব। টোটেল 20 মাৰ্ক। ইয়াতে অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে চাইমন আয়োগ অৰ্থাৎ চাইমন কমিশ্যন, নেইক সমীক্ষা, চি নম্বৰটো সুনাগৰিকত্ব অৰ্জনৰ বাধাসমূহ, ডি নম্বৰত দিয়া আছে ভাৰতৰ উপ ৰাষ্ট্ৰপতি। তাৰপিছতে ই নম্বৰত দিয়া আছে ৰাজ্য পুনৰ্গঠন আয়োগ, এফ নম্বৰত দিয়া আছে মৌলিক কৰ্তব্যসমূহৰ গুৰুত্ব, চি নম্বৰত দিয়া আছে ভাৰতীয় যুক্তৰাষ্ট্ৰবাদ, এইচ নম্বৰটো ভাৰতীয় সংবিধানৰ একাদশ অনুসূচী। ইয়াতে বহুত কেইটা দিয়া আছে, মাত্ৰ 4টাহে লিখিব লাগে। এতিয়া আমি আকৌ নেক্সট পেজলৈ আহিছোঁ। নেক্সট পেজত অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন এনি 2। যিকোনো 2টা লিখিব লাগে লং কুৱেশ্যন। প্ৰত্যেকটো কুৱেশ্যনতে দিয়া থাকিব 10 মাৰ্কছ। যিকোনো 2টা লিখিব লাগে। ইয়াতে অপশ্যন দিয়া আছিলে ভাৰতীয় সংবিধানৰ দৰ্শন আৰু আদৰ্শৰ বিষয়ে আলোচনা কৰা। এ নম্বৰত এইটো দিয়া আছিলে। বি নম্বৰত দিয়া আছে ভাৰতীয় নাগৰিকত্ব অৰ্জন আৰু নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আলোচনা কৰা। যিটো সহজ লাগে সেইটোৱে কৰিব পাৰিবা। চি নম্বৰটো দিয়া আছিলে যে প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে, প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ কি কি আলোচনা কৰা। ডি নম্বৰত দিয়া আছে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহৰ ভূমিকা আৰু গুৰুত্ব আলোচনা কৰা। তাৰপিছতে আমি নেক্সট পেজলৈ আগবাঢ়িছোঁ। এতিয়া 6 নম্বৰটো একেবাৰে শেষৰ কুৱেশ্যনটো চোৱা যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। এইকেইটা কুৱেশ্যন তোমালোকৰ দিয়া আছিলে। যিকোনো 2টা লিখিলে হ'ব।
কুৱেশ্যন শেষ হৈছে। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।